নমস্কাৰ আজি মই ইয়ালৈ আহিছোঁ আপোনালোকক মই কৃতজ্ঞতা জনাবৰ বাবে কাৰণ এক বছৰ আগতে এমপি ইলেকশ্যন হৈছিল আপোনালোকে এইজন অভাজনক আশীৰ্বাদ দিলে ভোট দিলে আৰু মোক এমপি হিচাপে দিল্লীলৈ পঠিয়ালে আপোনালোকৰ আশীৰ্বাদ আপোনালোকৰ সহযোগিতাৰ ভিত্তিত মই এমপি পৰিচয়টো পালোঁ আৰু মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই দেশৰ জনতাক সেৱা কৰিবৰ কাৰণে মোক কেন্দ্ৰীয় মন্ত্ৰী দায়িত্ব দিলে গতিকে আপোনালোকৰ প্ৰতি মোৰ সদায় দায়িত্ব আছে আৰু থাকিব মোৰ কৃতজ্ঞতা মই আপোনালোকৰ শ্ৰীচৰণত গভীৰভাৱে অৰ্পণ কৰিছোঁ শ্ৰদ্ধা সহকাৰে আৰু আপোনালোকৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আপোনালোকে মোক যেনেধৰণে ভোট দি পেলাই জয়যুক্ত কৰিছিল ঠিক তেনেধৰণে আমাৰ পঞ্চায়তৰ প্ৰাৰ্থীসকলক জয়যুক্ত কৰাওক নিশ্চিতভাৱে আমি সকলোৱে মিলি ইয়াৰ স্থানীয় বিধায়ক সাংসদ আৰু পঞ্চায়তৰ নিৰ্বাচিত প্ৰতিনিধিসকলে মিলিত প্ৰচেষ্টাৰে আপোনালোকৰ প্ৰতি শ্ৰদ্ধা সহকাৰে সেৱা আগবঢ়াই যাম নমস্কাৰ আজি মই ইয়ালৈ আহিছোঁ আপোনালোকক মই কৃতজ্ঞতা জনাবৰ বাবে কাৰণ এক বছৰ আগতে এমপি ইলেকশ্যন হৈছিল আপোনালোকে এইজন অভাজনক আশীৰ্বাদ দিলে ভোট দিলে আৰু মোক এমপি হিচাপে দিল্লীলৈ পঠিয়ালে আপোনালোকৰ আশীৰ্বাদ আপোনালোকৰ সহযোগিতাৰ ভিত্তিত মই এমপি পৰিচয়টো পালোঁ আৰু মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই দেশৰ জনতাক সেৱা কৰিবৰ কাৰণে মোক কেন্দ্ৰীয় মন্ত্ৰী দায়িত্ব দিলে গতিকে আপোনালোকৰ প্ৰতি মোৰ সদায় দায়িত্ব আছে আৰু থাকিব মোৰ কৃতজ্ঞতা মই আপোনালোকৰ শ্ৰীচৰণত গভীৰভাৱে অৰ্পণ কৰিছোঁ শ্ৰদ্ধা সহকাৰে আৰু আপোনালোকৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আপোনালোকে মোক যেনেধৰণে ভোট দি পেলাই জয়যুক্ত কৰিছিল ঠিক তেনেধৰণে আমাৰ পঞ্চায়তৰ প্ৰাৰ্থীসকলক জয়যুক্ত কৰাওক নিশ্চিতভাৱে আমি সকলোৱে মিলি ইয়াৰ স্থানীয় বিধায়ক সাংসদ আৰু পঞ্চায়তৰ নিৰ্বাচিত প্ৰতিনিধিসকলে মিলিত প্ৰচেষ্টাৰে আপোনালোকৰ প্ৰতি শ্ৰদ্ধা সহকাৰে সেৱা আগবঢ়াই যাম নমস্কাৰ আজি মই ইয়ালৈ আহিছোঁ আপোনালোকক মই কৃতজ্ঞতা জনাবৰ বাবে কাৰণ এক বছৰ আগতে এমপি ইলেকশ্যন হৈছিল আপোনালোকে এইজন অভাজনক আশীৰ্বাদ দিলে ভোট দিলে আৰু মোক এমপি হিচাপে দিল্লীলৈ পঠিয়ালে আপোনালোকৰ আশীৰ্বাদ আপোনালোকৰ সহযোগিতাৰ ভিত্তিত মই এমপি পৰিচয়টো পালোঁ আৰু মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই দেশৰ জনতাক সেৱা কৰিবৰ কাৰণে মোক কেন্দ্ৰীয় মন্ত্ৰী দায়িত্ব দিলে গতিকে আপোনালোকৰ প্ৰতি মোৰ সদায় দায়িত্ব আছে আৰু থাকিব মোৰ কৃতজ্ঞতা মই আপোনালোকৰ শ্ৰীচৰণত গভীৰভাৱে অৰ্পণ কৰিছোঁ শ্ৰদ্ধা সহকাৰে আৰু আপোনালোকৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আপোনালোকে মোক যেনেধৰণে ভোট দি পেলাই জয়যুক্ত কৰিছিল ঠিক তেনেধৰণে আমাৰ পঞ্চায়তৰ প্ৰাৰ্থীসকলক জয়যুক্ত কৰাওক নিশ্চিতভাৱে আমি সকলোৱে মিলি ইয়াৰ স্থানীয় বিধায়ক সাংসদ আৰু পঞ্চায়তৰ নিৰ্বাচিত প্ৰতিনিধিসকলে মিলিত প্ৰচেষ্টাৰে আপোনালোকৰ প্ৰতি শ্ৰদ্ধা সহকাৰে সেৱা আগবঢ়াই যাম